এতিয়া ৰাতি 2টা বাজিছে আৰু এই 2টা বজাত আছোঁ গোৱা মহানগৰীত আছোঁ। আৰু এই মহানগৰীত মানুহ এতিয়া হোৱা নাই, সহায় আহিছে, যাই গৈছে, সহায় খাইছে। এতিয়াও এই হোটেলবিলাক পূৰা খোলা আছে, খোল্লা। নমস্কাৰ বন্ধুসকল, মই জিৎ শৰ্মা মোৰ আন এটা শ্বৰ্ট ভিডিঅ'লৈ। আজি বিশেষকৈ ভিডিঅ'টো যথেষ্টখিনি শ্বৰ্ট আৰু আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ। আৰু আজিৰ এই বিশেষকৈ ভিডিঅ'টো হ'ল কি গোৱা বাগা বিচৰ অকণমান পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। তো বলক ভিডিঅ'টো অকণমান এনজয় কৰোঁ। আহিছ এই শেষে হ'ল দেখোন দা মিনা অলপ চাইড দা, স্কুটিখন ওলাওঁ দে, স্কুটিখন নিকাল ৰা আহিছে। হৰেণ কিয়া ইকেন আছে না, মই ফেলে দিম, মই এইগিলাখান একো নাই, মই পইচা দি ফেলে দিম, আমাৰ গাড়ী উলিয়ালে গুচি যাম। पू स्कूटी का ले रहा स्कूटी को निकालना है। कौन सा वाला? वो जो फुटपाथ में है ना। आइए। हाँ ना 2 है ना हम लोगों का। अरे हाँ आइए। वो खाली है, जल्दी यहाँ भर जाएगा। এতিয়া 12টা বাজিল আৰু 12টা বজাত এয়া স্কুটি লৈ আৰু আগত এটা ফেমিলি এয়া বাগা বিচৰ পৰা গৈ আছোঁ এতিয়া আমি। টাটা বাই বাই। এতিয়াও বাগা বিচত গোৱাত দিন ৰাত সমান হৈ আছে। এয়া দেখিছে নহয় গাড়ী মাখান, এই গাড়ী মাখান চব সাগৰৰ পাৰত আহিছে, বাগা বিচত আহিছে। এয়া হৈছে এনভাইৰনমেণ্ট, এয়া হৈছে এনজয়। ক'ৰ মানুহ হৈছে, ক'ৰ মানুহ গৈছে। এইয়া গাড়ী কিমান দীঘলীয়া লাইন। বাগা বিচ দিন ৰাত সমান ইয়াতে। আৰু আমি বাগা বিচৰ পৰা আহি পেলাই এখন ৰেষ্টুৰেণ্টত সোমালোঁ। আচলতে ৰেষ্টুৰেণ্টখন দেখিলে মানে বেলেগ এটা পৰিৱেশ, বেলেগ এটা মন, মানে ইয়াত বেলেগ এটা এনভাইৰনমেণ্ট। আৰু ইয়াত মানে প্ৰত্যেকখন টেবুলতে মানে একোডাল কেণ্ডেল মানে জ্বলাই থৈ দিছে, দেখিছে। আৰু আমাৰ শৰ্মা ফেমিলিয়ে মানে মেনুখন চাই আছে, কি অৰ্ডাৰ দিব, কি খাব কি নাখাব। আৰু বিশেষকৈ ইয়াত মানে মোৰ ফেভাৰেট মানে এটা ডিছ পাই গ'লোঁ, সেইটো হৈছে পৰ্ক। গতিকে সেইবাবে ভাবিলোঁ যে গোৱাৰ পৰ্কটো টেষ্ট কৰি চাওঁ, কেনেকুৱা ইয়াত বনাই, কেনেকুৱা টেষ্টি হয়। Yes, 100%. Yes. Chili dry fry. Sorry, chili pork dry fry. গতিকে আমাৰ ফাইনেলি অৰ্ডাৰ হৈ গ'ল আৰু আমাৰ টেবুলত আহি পৰিলে আপোনাৰ পৰ্ন ক্ৰিস্পি আৰু এইটো কিবা চিকেন ললিপপ না চিকেন ক্ৰিস্পি নে কি, আচলতে শৰ্মা ফেমিলিহঁতে জানিব, আমি এতিয়া পন্তা ভাত খোৱা মানুহ। আৰু এইটো মোৰ ফেভাৰেট হ'ল পৰ্ক চিল্লি, মানে পৰ্ক চিল্লি আৰু লগতে এইবিলাক আলু চালু কিবা কিবি দিছে ভাজি পেলাই মানে ধুনীয়াকৈ। আৰু এইটো হৈছে পৰ্ন, মানে সাগৰৰ যিটো পৰ্ন। এতিয়া ৰাতি 2টা বাজিছে আৰু এই 2টা বজাত আছোঁ গোৱা মহানগৰীত আছোঁ। আৰু এই মহানগৰীত মানুহ এতিয়া হোৱা নাই, সহায় আহিছে, যাই গৈছে, সহায় খাইছে। এতিয়াও এই হোটেলবিলাক পূৰা খোলা আছে, খোল্লা। এয়া হৈছে গোৱা, এতিয়াও খোলা। আৰু আমি ডিনাৰ কমপ্লিট কৰি এতিয়া আমি ৰুমলৈকে গৈ আছোঁ। আচলতে ডিনাৰ নহয়, আচলতে ৰাতিপুৱা ব্ৰেকফাষ্ট বুলি ক'ব লাগিব, গতিকে 2টা বাজি গ'ল। এনিৱে গতিকে আমি এতিয়া ৰুমলৈকে গৈ আছোঁ। গোৱাখন দিন ৰাত একাকাৰ, মানে দিনে ৰাতি সমান। আৰু এতিয়াও সেই দেখিছেনে, এই ৰাতি 2টা বজাতে এই আইচক্ৰীম ৰাস্তাৰ ওপৰত বিক্ৰী কৰি আছে। আৰু আহি পালোঁ আমাৰ নিজৰ গন্তব্যস্থান গেষ্ট হাউচ। ৰাতি 2টা বাজিছে আৰু 2টা বজাত আহি পেলাই পালোঁ গেব্ৰিয়েল গেষ্ট হাউচ। আৰু এইখন হৈছে আমাৰ স্কুটি, আমি ৰেণ্টত লোৱা স্কুটিখন হৈছে এইখন স্কুটি। আৰু এখন আহি আছে, লৈ আহ সেইখন স্কুটি। তাত ৰাখিব মানা কৰিছে। এইটাত লৈ যা, এইখন মোৰ চিধা যাই পেলাই ৰাইট চাইডে ৰাখি দে। হা এইখিনিতে সোমাই দিব পাৰিলি দে, ৰাখি দে।
আহি গ'ল আমাৰ ফাৰ্ষ্ট আহিল ডাবল আমলেট 70 আৰু এইখন টেবুলত বহি আছে। এইটো হ'ল আমাৰ প্লেইন আমলেট চেণ্ডউইচ। আৰু এইখিনি এটা বস্তু এটা মই দেখাওঁ মই যে সাগৰত যেতিয়া গা ধুব অহা হয় তেতিয়া এই পকেট থাকে যে পকেটবিলাক ধূলি দি ভৰ্তি হৈ থাকে, মানে বালি দি ভৰ্তি হৈ থাকে। এটা মই পিছ পকেটখন দেখাই আছোঁ, পিছ পকেটত মোৰ বালি কিমান ওলাব দেখাই আছোঁ। ঠিক আছে, এই চোৱা বালি, চোৱা বালি। এতিয়া এবাউট টু হোটেল পাওঁ মানে এতিয়া হোটেল আৰু পাম আৰু এই চানমাৰি আদাবাৰী ফেঞ্চি বজাৰ বেলতলা আমি আছোঁ চিভিল ড্ৰেছত এনেকৈ গেঞ্জি পিন্ধি হেলমেট পিন্ধি স্কুটি চলাই গৈ আছোঁ।